ক্লুজ মূলত তিনি প্রকারের। ক্লুজ তিনি প্রকারের। There are three kinds of clues. Welcome to Grammar Academy, dear student. We are going to discuss about clues. One of the most important part of English grammar. ইংৰাজী গ্ৰামাৰৰ ভিতৰত one of the most important part. একেবাৰে লোয়াৰ ক্লাছৰ পৰা আপাৰ ক্লাছলৈকে সব ক্লাছতে এইটো অহা দেখা পোৱা যায়। ক্লুজ কেৱল ক্লুজ চেপ্টাৰৰ কাৰণে নহয়, বেলেগ চেপ্টাৰ শিকিবৰ কাৰণেও ক্লুজৰ প্ৰয়োজন পৰে। যেনে ভয়েস শিকিবৰ কাৰণে ক্লুজৰ প্ৰয়োজন পৰে, নেৰেশ্যন শিকিবৰ কাৰণে ক্লুজৰ প্ৰয়োজন পৰে, বা সিনথেসিস অফ সেন্টেন্স, বা ইয়াৰ আন এটা নামও আছে সেন্টেন্স কম্বাইন, অৰ্থাৎ সিনথেসিস অফ সেন্টেন্স বা সেন্টেন্স কম্বাইনৰ ক্ষেত্ৰতো ক্লুজৰ প্ৰয়োজন পৰে। গতিকে আমি আজি ক্লুজৰ বিষয়ে A to Z নলেজ তোমালোকক দিম। কেৱলমাত্ৰ তোমালোকৰ ধৈৰ্যটো আমি কামনা কৰিছোঁ। ধৈৰ্য সহকাৰে এণ্ড তক ভিডিও তোমালোকে চাব বুলি আমি আশা ৰাখিছোঁ। ক্লুজ মূলত তিনি প্ৰকাৰৰ। ক্লুজ কাক বোলে বা ক্লুজ শব্দৰ অৰ্থ কি? ক্লুজ মানে খণ্ড বাক্য। ক্লুজ মানে খণ্ড বাক্য। এটা বাক্যৰ কেইবাটাও খণ্ড থাকিব পাৰে। উদাহৰণ আমি দেখাম যাতে তোমালোকৰ কথাষাৰ বুজত আহে। অৰ্থাৎ ক্লুজ মূলত অৰ্থটো হ'ল খণ্ড বাক্য, বাক্যৰ খণ্ড, বাক্যৰ পাৰ্ট, বাক্যৰ ডিভিজন। ক্লুজ মূলত তিনি প্ৰকাৰৰ হয়। তাৰে এক নম্বৰত থাকিব প্ৰিন্সিপাল ক্লুজ। এক নম্বৰত থাকিব প্ৰিন্সিপাল ক্লুজ। দুই নম্বৰত থাকিব সাব অৰ্ডিনেট ক্লুজ। তিনি নম্বৰত থাকিব কো অৰ্ডিনেট ক্লুজ। দৰকাৰ হলে তোমালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰা যদি প্ৰয়োজন অনুভৱ হয়। প্ৰিন্সিপাল ক্লুজ, সাবঅৰ্ডিনেট ক্লুজ আৰু কোঅৰ্ডিনেট ক্লুজ। মনত ৰাখিবা, প্ৰিন্সিপাল আৰু সাবঅৰ্ডিনেট ক্লুজৰ মাজত যেনেহেন এটা সম্পৰ্ক আছে, হয়তো বিপৰীতধৰ্মীয় সম্পৰ্ক আছে, কিন্তু কোঅৰ্ডিনেট ক্লুজটো এই দুটা ক্লুজতকৈ অকণমান পৃথক, অকণমান বেলেগ। আমি আজি বাস্তৱিক জীৱনৰ লগত সম্পৰ্ক ৰাখি উদাহৰণ দি তোমালোকক আজি ক্লুজৰ বিষয়ে বুজাম। আশা কৰিছোঁ বা গ্যাৰাণ্টি দিছোঁ যে আজিৰ ক্লাছটো যদি তোমালোকে চাইছা তেন্তে ক্লুজৰ বিষয়ে তোমালোকৰ কোনোবা দিন কোনো প্ৰব্লেম থাকিব নোৱাৰে। প্ৰিন্সিপাল ক্লুজ, যি খণ্ড বাক্য নিজৰ অৰ্থ নিজে প্ৰকাশ কৰিব পাৰে তাকে প্ৰিন্সিপাল ক্লুজ বুলি কোৱা হয়। অৰ্থাৎ এটা বাক্যত যিকেইটা খণ্ড বাক্য থাকিব তাৰে যিকেইটা খণ্ড বাক্য, ধৰি লোৱা এটা খণ্ড বাক্য এটা বাক্যত তিনিটা খণ্ড বাক্য আছে, এটা বাক্যত তিনিটা খণ্ড বাক্য আছে, তাৰে এটা খণ্ড বাক্যত ধৰি লোৱা প্ৰিন্সিপাল ক্লুজ হয়, তেন্তে সেই প্ৰিন্সিপাল ক্লুজটো নিজৰ অৰ্থ নিজে প্ৰকাশ কৰিব পাৰিব লাগিব। অৰ্থাৎ যি খণ্ড বাক্য নিজৰ অৰ্থ নিজে প্ৰকাশ কৰিব পাৰিব তাকে প্ৰিন্সিপাল ক্লুজ বুলি কোৱা হ'ব। দুই নম্বৰত আছে সাবঅৰ্ডিনেট ক্লুজ, অৰ্থাৎ যি খণ্ড বাক্য নিজৰ অৰ্থ নিজে প্ৰকাশ কৰিব নোৱাৰে। কেৱল আমি সূত্ৰটো দেখাইছো, তাৰপিছত তোমালোকক উদাহৰণ দি দেখাম। তাৰপিছত ধৰি লোৱা কোঅৰ্ডিনেট ক্লুজ। কোঅৰ্ডিনেট ক্লুজটো অকণমান পৃথক, অলপ আগতেও ক'লো যে এটা বাক্যত যিমানকেইটা খণ্ড বাক্য থাকিব তাৰ প্ৰত্যেকটো খণ্ড বাক্য যদি একোটা প্ৰিন্সিপাল ক্লুজ হয় তেন্তে সেই গোটেই বাক্যটোক কোঅৰ্ডিনেট ক্লুজ বুলি কোৱা হয়। ওয়ান্স এগেইন আই উড লাইক টু ৰিপিট, মই তোমালোকৰ সুবিধাৰ্থে ওয়ান্স এগেইন ৰিপিট কৰিম। যি খণ্ড বাক্য নিজৰ অৰ্থ নিজে প্ৰকাশ কৰিব পাৰে তাক প্ৰিন্সিপাল ক্লুজ বুলি কোৱা হয়। যি খণ্ড বাক্য নিজৰ অৰ্থ নিজে প্ৰকাশ কৰিব নোৱাৰে তাক সাবঅৰ্ডিনেট ক্লুজ বুলি কোৱা হয়। আৰু এটা বাক্যত যিমানকেইটা খণ্ড বাক্য থাকিব তাৰ প্ৰত্যেকটো খণ্ড বাক্যই যদি একোটা প্ৰিন্সিপাল ক্লুজ হয়, অৰ্থাৎ প্ৰত্যেকটো খণ্ড বাক্যই যদি স্বতন্ত্ৰভাৱে নিজাববীয়াকৈ অৰ্থ প্ৰকাশ কৰিব পাৰে তেন্তে সেই গোটেই বাক্যটোক কোঅৰ্ডিনেট ক্লুজ বুলি কোৱা হ'ব। আশা কৰিছোঁ সূত্ৰখিনি তোমালোকৰ বুজাত আহিছে। এতিয়া আমি ভিতৰত উদাহৰণত যাম। যদি আমি বাস্তৱিক জীৱনৰ ক্ষেত্ৰত উদাহৰণ দি বুজাওঁ, উদাহৰণ যোৱাৰ আগতে আমি এটা কথা তোমালোকক বুজাই দিওঁ যে বাক্য কেনেকৈ গঠন হ'ব পাৰে, অৰ্থাৎ কোন বাক্যত কিমানটা প্ৰিন্সিপাল ক্লুজ বা কিমানটা সাবঅৰ্ডিনেট ক্লুজ থাকিলে বাক্য সঠিক ৰূপে ৰূপায়িত হ'ব পাৰে। মনত ৰাখিবা, ধৰি লোৱা যে এটা বাক্যত 5টা খণ্ড বাক্য আছে, তাৰ কমপক্ষেও এটা প্ৰিন্সিপাল ক্লুজ থকাটো বাধ্যতামূলক। অৰ্থাৎ মিনিমাম এটা প্ৰিন্সিপাল ক্লুজ বাক্যত থাকিবই লাগিব। সাবঅৰ্ডিনেট ক্লুজ 4টা থাকিব পাৰে, বা সাবঅৰ্ডিনেট ক্লুজ এটা থাকি প্ৰিন্সিপাল ক্লুজ 4টা থাকিব পাৰে, বা 5টা ধৰি প্ৰিন্সিপাল ক্লুজ থাকিব পাৰে। কিন্তু 5টা ধৰি সাবঅৰ্ডিনেট ক্লুজ হলে বাক্য গঠন নহ'ব, বাক্যৰ অৰ্থ ভুল হৈ যাব। কথাটো বুজাব পাৰিছো? অৰ্থাৎ এটা বাক্যত যদি 5টা খণ্ড বাক্য আছে ধৰি ললো, বা 2টা খণ্ড বাক্য আছে, এই 2টা খণ্ড বাক্যই প্ৰিন্সিপাল ক্লুজ হ'ব পাৰে। 2টা খণ্ড বাক্য প্ৰিন্সিপাল ক্লুজ হলে তাক কোঅৰ্ডিনেট ক্লুজ বুলি ক'ব। কিন্তু 2টা খণ্ড বাক্যই সাবঅৰ্ডিনেট ক্লুজ হ'ব নোৱাৰে। উদাহৰণ হিচাপে মই আগতেই কৈছিলো যে বাস্তৱিক জীৱনৰ লগত সম্পৰ্ক ৰাখি আমি উদাহৰণ দি দেখাম। প্ৰিন্সিপাল ক্লুজ হ'ল আমাৰ মাক দেউতাক, পেৰেণ্টছ, মাক দেউতাক। এতিয়া লক্ষ্য কৰা
যে যিসকলে নিজৰ ইনকাম নিজে কৰি খাব পাৰে, নিজৰ উপাৰ্জন নিজে কৰি খাব পাৰে, নিজৰ পেট ভৰোৱাৰ কাৰণে নিজে ইনকাম কৰি খায়, তেওঁলোকক প্ৰিন্সিপাল পাৰ্চন বা প্ৰিন্সিপাল ক্লজ বুলি কোৱা হ'ব। নিজৰ ইনকাম নিজে কৰি খায়। যিজনে নিজৰ পেট ভৰাবৰ কাৰণে বা নিজে চলিবৰ কাৰণে আনৰ ওপৰত সহায় ল'বলগীয়া হয় বা আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়, তেনেবোৰকেই সাবঅৰ্ডিনেট ক্লজ বুলি কোৱা হয়। অৰ্থাৎ এইবোৰক আমি বেবি, সন বা চিলড্ৰেন এনেকে এটা শব্দ ক'ব লাগিব। অৰ্থাৎ সতি সন্তান যিবোৰ আছে, অৰ্থাৎ তোমালোকে ল'ৰা ছোৱালী যিবোৰ আছা তেওঁলোক, অৰ্থাৎ মাক দেউতাক হ'ল প্ৰিন্সিপাল ক্লজ, কাৰণ তেওঁলোকে ইনকাম কৰে, তোমালোকে তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল। তেওঁলোকে যদি ইনকাম কৰি দিয়ে, অৰ্থাৎ মাক দেউতাকে যদি ইনকাম কৰি দিয়ে, তেন্তে তোমালোকৰ চলে, যাৰ কাৰণে তোমালোক হলো সাবঅৰ্ডিনেট ক্লজ। এতিয়া এই দুইটা খণ্ড বাক্যৰ দুইটা ক্লজৰ তুলনাত এই ক্লজটো অকণমান পৃথক। প্ৰথমতেই কৈছিলো আমি যদি গঠন কৰো এটা পৰিয়াল গঠন কৰিবৰ কাৰণে বা এটা পৰিয়াল পৰিচালনা কৰাৰ কাৰণে, ধৰি ললো যে এটা পৰিয়ালত 5জন মানুহ আছে, 5জন জনসাধাৰণ আছে, 5জন পপুলেশ্যন আছে। ইয়াত একজনে ইনকাম কৰে আৰু 4জনে ইনকাম নকৰে, তেন্তেও পৰিয়ালটো চলিব। অকণমান টান হ'ব কিন্তু চলিব। ধৰি লোৱা যদি ইয়াত 5জন ধৰি ইনকাম কৰে, ইনকাম নকৰা মানুহৰ সংখ্যা 0, তেন্তেও পৰিয়ালটো আৰু ভালকে চলিব ন, আৰু ভালকে চলিব। কিন্তু যদি 5জন ধৰি বেকাৰ থাকে, 5জন ধৰি বেকাৰ থাকে, এজনে ইনকাম নকৰে আৰু ইনকাম কৰাৰ সংখ্যাটো যদি 0 থাকে, তেন্তে পৰিয়াল নচলিব। পৰিয়াল চলিব না? নিশ্চয়কৈ নচলে। গতিকে মূল কথাটো হ'ল যে যিকেইটা ইনকাম কৰা মানুহ, এইকেইটাক প্ৰিন্সিপাল পাৰ্চন বুলি কোৱা হ'ব। অৰ্থাৎ পৰিয়ালত যদি ইনকাম কৰা মানুহ নাথাকে, তেন্তে পৰিয়ালটো মৰি যাব, নচলিব। সেই হেতুকেই এটা বাক্য গঠন হবৰ কাৰণে মিনিমাম এটা প্ৰিন্সিপাল ক্লজ থকাটো মেন্ডেটৰী। কথাটো বুজাব পাৰিছো? আমি উদাহৰণ দি দেখাই বুজাম, যাতে তোমালোকৰ কথাটো বুজত আহে। একেবাৰে ক্লিয়াৰলি বুজাম, যাতে আজিৰ ক্লাছটোত তোমালোকৰ কোনো ধৰণৰ ডাউট নাথাকে। প্ৰিন্সিপাল ক্লজ আৰু সাবঅৰ্ডিনেট ক্লজ। এতিয়া লক্ষ্য কৰা, দিস ইজ দ্য পেন হুইচ আই লষ্ট ইয়েষ্টাৰডে। এতিয়া বাক্যত লক্ষ্য কৰা দুটা খণ্ড বাক্য আছে। দিস ইজ দ্য পেন এটা খণ্ড বাক্য, হুইচ আই লষ্ট ইয়েষ্টাৰডে আনটো খণ্ড বাক্য। দুটা খণ্ড বাক্য বাক্যত আছে। এতিয়া ক্লজ নিৰ্ধাৰণ কৰাৰ কাৰণে, ক্লজটো যেতিয়া তোমালোকে ফাইণ্ড আউট কৰিবা, তেতিয়া তোমালোকৰ প্ৰথম ধৰ্মটো হ'ল যে বাক্যৰ প্ৰথম খণ্ডটো যেতিয়া অৰ্থ ফাইণ্ড আউট কৰিবা, তেতিয়া দ্বিতীয় খণ্ড বাক্য ভাবিবা এইখিনি নাই। ভাবি ল'বা দিস ইজ দ্য পেন মাত্ৰ এইখিনি আছে, এইখিনি নাই। দিস ইজ দ্য পেন, এইটো কলম, ইয়াৰ অৰ্থ প্ৰকাশ কৰিব পাৰিছে। এইটো কলম, এই কথাটো বুজাবৰ কাৰণে আনৰ ওপৰত সহায় ল'বলগীয়া নহয়, তাৰমানে এইটো প্ৰিন্সিপাল ক্লজ, অৰ্থ প্ৰকাশ কৰিব পাৰিছে। 2 নম্বৰ বাক্যটো চোৱা, তেতিয়া ভাবিবা এইখিনি নাই। ভাবি ল'লা দিস ইজ দ্য পেন, এইখিনি নাই। হুইচ আই লষ্ট ইয়েষ্টাৰডে, যিটো মই যোৱাকালি হেৰাইছিলো, যিটো মই যোৱাকালি হেৰাইছিলো। এতিয়া এই কথাটো কিন্তু ক্লিয়াৰ নহয়, যিটো মই যোৱাকালি হেৰাইছিলো, অৰ্থাৎ এই কথাখিনি কোৱাৰ আঁৰত আৰু কিবা কথা লুকাই আছে। অৰ্থাৎ এই কথাটো কোৱাৰ কাৰণে দিস ইজ দ্য পেন এই কথাটোৰ ওপৰত নিৰ্ভৰশীল, সেইকাৰণে এই বাক্যটো হ'ব সাবঅৰ্ডিনেট ক্লজ। বা যদি আন এটা উদাহৰণ লওঁ, ইফ ইট rains I shall not go out. If it rains I shall not go out. যদি বৰষুণ দিয়ে, প্ৰথম খণ্ড বাক্য। 2 নম্বৰ খণ্ড বাক্য, I shall not go out, মই বাহিৰলৈ নাযাম। এতিয়া লক্ষ্য কৰা, যদি বৰষুণ দিয়ে এই কথাটো স্পষ্ট নহয়, ক্লিয়াৰ নহয়। এই কথাটো কিন্তু ক্লিয়াৰ নহয়। এই কথাটো কোৱাৰ ফলত আৰু কিবা যেন কথা লুকাই আছে, এই কথাটো স্পষ্ট বুজা গৈ আছে। ইফ ইট ৰেইন, যদি বৰষুণ আহে, অৰ্থাৎ এইটো সাবঅৰ্ডিনেট ক্লজ। আই শ্যাল নট গো আউট, মই বাহিৰলৈ নাযাম, অৰ্থাৎ এই কথাটো কিন্তু এই ৰেইনছৰ লগত কোনো সম্পৰ্ক নাই। ৰেইনছ অৰ্থাৎ ইফ ইট ৰেইনছ এই বাক্যটো অৰ্থ প্ৰকাশ কৰিবৰ কাৰণে আই শ্যাল নট গো আউটৰ ওপৰত নিৰ্ভৰ কৰিব লাগে, কিন্তু আই শ্যাল নট গো আউট এই বাক্যৰ অৰ্থ প্ৰকাশ কৰিবৰ কাৰণে ইফ ইট ৰেইনছৰ ওপৰত নিৰ্ভৰ কৰাৰ কোনো প্ৰয়োজনীয়তা নাই, যাৰ কাৰণে আই শ্যাল নট গো আউট বাক্যখিনি নিজস্বভাৱীয়াকৈ অৰ্থ প্ৰকাশ কৰিব পাৰিছে কাৰণেই এইখিনিক প্ৰিন্সিপাল ক্লজ কোৱা হ'ব। প্ৰিন্সিপাল এণ্ড সাবঅৰ্ডিনেট ক্লজ আশা কৰিছো বুজত আহিছে। যদি কাৰোবাৰ কিবা সমস্যা আছে, তেন্তে তোমালোকৰ কমেণ্ট বক্সটো খোলাই থাকে। যিকোনো মুহূৰ্তত যিকোনো প্ৰশ্ন তোমালোকে সুধিব পাৰা, আমি প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ তোমালোকক দিবলৈ সদায় প্ৰস্তুত আছো। এতিয়া তোমালোকে চোৱা,
কোঅৰ্ডিনেট ক্লুজ কাক কয় ধৰি লোৱা এটা উদাহৰণ ধৰি লোৱা যে হি ইজ গোয়িং টু মার্কেট but she is coming from market. He is going to market, তেও বজাৰলৈ গৈ আছে, but কিন্তু she is coming from market, তেও বজাৰৰ পৰা আহি আছে। এতিয়া লক্ষ্য কৰা দুইটা খণ্ড বাক্য, he is going to market, তেও বজাৰলৈ গৈ আছে, প্ৰথম খণ্ড বাক্য। 2 নম্বৰ খণ্ড বাক্য হ'ল she is coming from market, তেও বজাৰৰ পৰা আহি আছে, আন এটা খণ্ড বাক্য। এতিয়া এই দুইটা খণ্ড বাক্য কনজাক্ট কৰিছে বাট নামৰ কনজাংচনটোৱে, সংযোগ কৰিছে। এতিয়া প্ৰথম বাক্যটোত চোৱা, প্ৰথম বাক্যৰ যেতিয়া তোমালোকে অৰ্থ প্ৰকাশ কৰিবা বা ফাইন্ড আউট কৰিবা তেতিয়া মনত ৰাখিবা তলৰ বাক্যটো নাই, ভাবি ল'বা তলৰ বাক্যটো নাই, বা তলৰ বাক্যটো শেষৰ বাক্যটোৰ অৰ্থ যেতিয়া তোমালোকে প্ৰকাশ কৰিবা বা ক্লুজ ফাইন্ড আউট কৰিবা তেতিয়া ভাবি ল'বা যে প্ৰথম বাক্যটো নাই, প্ৰথম খণ্ড বাক্য নাই। হি ইজ গোয়িং টু মাৰ্কেট, তেওঁ বজাৰলৈ গৈ আছে, বাক্যৰ অৰ্থ প্ৰকাশ কৰিব পাৰিছে। এইখিনি কথা কোৱাৰ কাৰণে আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহয়, তেন্তে প্ৰথম খণ্ড বাক্য প্ৰিন্সিপাল ক্লুজ। এতিয়া লক্ষ্য কৰা 2 নম্বৰ খণ্ড বাক্য, হি ইজ কামিং ফ্ৰম মাৰ্কেট, তেওঁ বজাৰৰ পৰা আহি আছে, এই বাক্যটো নিজৰ অৰ্থ নিজে প্ৰকাশ কৰিব পাৰিছে, গতিকে এইটোও প্ৰিন্সিপাল ক্লুজ। এতিয়া লক্ষ্য কৰা বাক্যত দুইটা খণ্ড বাক্য আছে, দুইটাই প্ৰিন্সিপাল ক্লুজ, গতিকে এটা বাক্যত যিকেইটা খণ্ড বাক্য থাকিব তাৰ প্ৰত্যেকটো খণ্ড বাক্য যদি নিজাববীয়াকৈ অৰ্থ প্ৰকাশ কৰিব পাৰে তেন্তে দুইটা খণ্ড বাক্য মিলি অৰ্থাৎ যি বাক্য গঠন হৈছে সেই সমগ্ৰ বাক্যটোক কোঅৰ্ডিনেট ক্লুজ বুলি কোৱা হয়। আশা কৰিছো আজিৰ ক্লাছটো তোমালোকৰ বুজাত আহিছে। যদি কাৰোবাৰ কিবা সমস্যা আছে দয়া কৰি তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাবা, লগতে ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা বুলি আশা ৰাখি আজিৰ ক্লাছটো ইমানতে শেষ কৰিছো।